Hello everyone, welcome to the blog আৰু এই ক্লিপছবিলাক আছিল 11 জানুৱাৰীৰ আৰু সেইদিনাখন আছিলে মাৰ বাৰ্থডে আৰু আমি পুৰা ডিসাইড কৰিছিলোঁ যে এইবাৰ আমি মাৰ মানে বাৰ্থডে সেলিব্ৰেট কৰিম আৰু এই দুটা পুৰা ব্যস্ত আৰু বহুত মানে ফূৰ্তিত আছিলে সেইদিনাখন মাৰ বাৰ্থডে সেলিব্ৰেট কৰিম বুলি মানে বাচ্চাবিলাকে কেক কাট হ'ব মানে কেক খাব পাম এইবিলাকে ফূৰ্তি আৰু আমাৰ লিটিল ব্লগাৰ আৰু মই মানে একদম এইবাৰ আমি মাৰ বাৰ্থডে সেলিব্ৰেট কৰিম বুলি পুৰা মানে একদম যোজা চলাইছোঁ আৰু চবে আৰু ঘৰৰ সকলোৱে মানে আমাক হেল্প কৰিছে আৰু ইফালে মানে ঘৰৰে মুৰ্গী আছিলে আমাৰ আলামালা ব্লগাৰে মুৰ্গী কাটি মুৰ্গী বনাইছে আৰু যিকোনো কিবা কিবি মানে আমাৰ প্ৰগ্ৰাম হ'লে ৰীনা আৰু সিয়ে হয় আমাৰ মেইন কুক আৰু ইফালে মই কেক বনাই আছোঁ আৰু কেকটো মানে ঘৰতে বনাইছোঁ আৰু কোনো অৰ্ডাৰ দিয়া নাই একদম চিম্পল কেক তাৰপিছত এয়া চেৰি ঠেৰি কাজু থাজু দি এনেকৈ মানে হেৰি কৰি লৈছোঁ তাৰপিছত কুকাৰতে বনাম কেকটো যিহেতু আমাৰ অ'ভেন নাই আৰু কেতিয়াও আমি ভবাও নাই যে আমি অ'ভেন ল'ম কাৰণ আমাৰ এনেকৈ বেক চেক কৰা ধৰণৰ খাদ্য আমাৰ বনোৱা নহয় আৰু সেইকাৰণে আমি কুকাৰতে কেক বনাওঁ আৰু এনেকৈ মানে চলি যায় আৰু তাৰপিছত মা আৰু ৰীনাই এইফালে লাড়ু বনাই আছে মানে গুড়াৰ লাড়ু গুড়েদি যিটো লাড়ু বনায় সেইটো লাড়ু বহুত ভাল লাগে খাই যিটো দেউলত আমাৰ খোৱা হয় কিন্তু তেতিয়া দেউল নাছিলে তথাপিও আৰু এইফালে জুইত পুৰা ধুনীয়াকৈ মাংস বনাই আছে আৰু কৈ আছে আৰু চোৱা মই কিমান ধুনীয়া বনাব জানো আচলতে ধুনীয়া বনায় সেইকাৰণে তাক মেইন কুক বনাওঁ আমি তাৰপিছত আৰু ইফালে আৰু দেখুৱাই দিছোঁ মানে এতিয়ালৈকে শাহু বোৱাৰীয়ে ধুনীয়াকৈ লাড়ু বনাই আছে আৰু দেউলৰ কাৰণে মানে লাড়ু বনোৱা সেইটো বেলেগ কথা এইটো মানে এনেই আৰু মাজে মাজে খাই ভাল লাগে কাৰণে আৰু ইফালে কৈ আছে আমি মানে বটলটো চিনি পাইছে আপোনালোকে চাগে কিহৰ বটল এইটো মানে আমি জমনি কৰি আছোঁ আৰু এইফালে আমাৰ পিচকুৱে আমাক হিন্দী অসমীয়া ইংলিছ মানে একফালৰ পৰা যিমান গান আছে গাই আমাক এণ্টাৰটেইন কৰি আছে আমাৰ ধামাকেদাৰ মানে আৰু এইজনী কি ক'ম আৰু এইফালে বিলাহী আলু মানে পিটিকা খাম পুৰি লৈছে আৰু এইফালে পিটিকাই আছে আৰু আমি মানে ডিনাৰত সকলোৱে মিলিজুলি এনেকৈ খালোঁ আৰু তাৰপিছত মানে জীৱনৰ প্ৰথমবাৰৰ বাবে মাক আমি কৈছোঁ যে কেক কাটিবই লাগিব মায়ে মানে নাকাটো কৰি আছে কেক কিন্তু আমি নাই নেৰোঁ আমি কৈছোঁ ভাত চাত খাই উঠি কেক কাটিম তাৰপিছত কেক কাটিম আমি এতিয়া কেক কাটা আৰম্ভ হৈ গ'ল মায়ে মানে কাটিবও নোখোজে কিন্তু আমি মানে এৰা নাই কাটিবই লাগিব এনেকুৱা আৰু মায়ে মানে বহুত লাজ কৰি কেকটো কাটিলে আৰু আমাৰ পিচকু আৰু লিটিল ব্লগাৰে পূৰা ৰখি আছে কেতিয়া খাব পাম ইহঁতে দুটা মানে কেক পালে আৰু একো নালাগে এটা কেক ইহঁতে দুটাই ঠিক একেলগে শেষ কৰি দিব পাৰিব তাৰপিছত আমি মাৰ কাৰণে মানে বাৰ্থডে গিফ্ট দিয়াৰ কাৰণে মেখেলা চাদৰ এযোৰ অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু সেইযোৰ মাক গিফ্ট দি দিলোঁ মায়ে পিছত খুলি চাম বুলি ক'লে পিছত আমি আৰু গোটেইখিনি মিলি যিমান কেইজন আছিলোঁ আমি চবে মিলি কেক খালোঁ আৰু এইবিলাক এনেকৈ স্মৃতি হিচাপে ৰাখি থৈ দিওঁ আৰু এতিয়া বহুতেই ক'ব এই যি টি ভিডিঅ' দিয়ে কিবা দিয়ে এতিয়া উল্টা পুল্টা ভিডিঅ' চোৱাতকৈ এইবিলাকতো বহুত ভাল কাৰণ এইবিলাক স্মৃতি হিচাপে থাকি যায় আৰু যিসকলে চাইছে সকলোকে ধন্যবাদ আৰু লগ পাম এনেকুৱা ব্লগ লৈ আপোনালোকৰ লগত আকৌ শ্বেয়াৰ